চাওক কেঞ্জেলা চন্দ্ৰপুৰলৈ আহিছোঁ আৰু চন্দ্ৰপুৰতো উৰুকাৰ ব্যাপক আমি উৎসাহ দেখিবলৈ পাইছোঁ। ৰাস্তাই ৰাস্তাই আহোঁতে বজাৰে বজাৰে মানুহৰ ভিৰ, উৰুকাৰ বজাৰ কৰিবলৈ সকলো ওলাই আহিছে। আৰু এই মুহূৰ্তত আমি এখন ভোগালী মেলাত আহিছোঁ, কাৰণ যিসমূহ নিয়মীয়া বজাৰ থাকে তাৰ সমান্তৰালকৈ ভোগালী মেলাক লৈ যিহেতু এই ভোগালী বিহুক লৈ যিহেতু ভোগালী মেলাসমূহৰ আয়োজন কৰা হয়, গতিকে ভোগালী মেলাতনো কি হৈছে বা কি ধৰণে গ্ৰাহকে ভোগালী মেলালৈ আহি ইয়াত বজাৰ কৰিছে সেই দৃশ্যসমূহ দেখুৱাবলৈ আমি এখন ভোগালী মেলাত উপস্থিত হৈছোঁ। চন্দ্ৰপুৰৰ বৰবিলা নামৰ এটা অঞ্চলত এই ভোগালী মেলাখন ইয়াত তেওঁলোকে আয়োজন কৰিছে। আৰু মই প্ৰথমতে অকণমান এটা দৃশ্য দেখুৱাম। এই মাছসমূহ আগতে চাই লওক দৰ্শকসকলে। এই যিসমূহ ইয়াত মাছ দেখিবলৈ পাইছে, বহু মাছ বিক্ৰী হৈ গৈছে। কালি নিশাৰ পৰা অহৰহ মাছ ইয়াত বিক্ৰী হৈ আছে। আৰু এই মাছসমূহ এইকাৰণেই খুব বেছি বিক্ৰী হয় বা ইয়াৰ কদৰ এইকাৰণেই বেছি, কাৰণ যিটো ঠাইত এই মেলাখন হৈছে ইয়াৰ কাষতেই সেইসমূহ পুখুৰী আছে, যিসমূহ পুখুৰীত থলুৱা কৃষকে বা থলুৱা মীন পালকে ইয়াত এই মাছসমূহ তেওঁলোকে পালন কৰে বা তাৰ পৰাই এই মাছসমূহ আনি ইয়াত পোনে পোনে বিক্ৰী কৰা হয়। গতিকে একেবাৰে সতেজ মাছ, একেবাৰে জীয়া মাছ ইয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰিব পাৰে আৰু দামো অন্য বজাৰতকৈ কম। সেইকাৰণে ইয়ালৈ এই ধৰণে গ্ৰাহকসকল আহে আৰু ইয়াৰ পৰা মাছ ক্ৰয় কৰে। এইসমূহ পুখুৰী মই অকণমান দেখুৱাম। এইসমূহ পুখুৰী যে দেখিছে, এই পুখুৰীসমূহতেই এই মাছসমূহ পালন কৰা হয় আৰু এই মাছসমূহ যেতিয়া এই উৰুকাৰ সময়লৈকে এই ধৰণে পালন কৰি ইয়াত তেওঁলোকে বিক্ৰীৰ ব্যৱস্থা কৰে, মেলা এখন নিজাকৈ আয়োজন কৰি। গতিকে থলুৱা কৃষকৰ মাছ, এই ধৰণে থলুৱা মীন পালকৰ মাছ ক্ৰয়ৰ কাৰণে বহু লোক আহিছে। মই কিমান মোৰ সৈতে আছে গ্ৰাহক, তেওঁলোকৰ সৈতে কথা পাতিম। তেওঁলোকে এটা চৰিয়াত এই ধৰণে বহুকেইটা মাছ লৈছে। ভকুৱা মাছ আমি দেখিছোঁ, প্ৰায় 6-7টা মাছ তেওঁলোকে ক্ৰয় কৰিছে। ইমান মাছ ঘৰৰ কাৰণে এনে সমজুৱাকৈ কিবা আয়োজন কৰিছে? আমাৰ সমজুৱাকৈ তাৰমানে বিহু বুলি গোটেইবিলাকে মানে মিলি জুলি খাম বুলি আমি প্ৰায় 12-14 কিলোমান মাছ একেলগে লৈছোঁ। 12-14 কিলো লৈছে। ভকুৱা মাছ ভকুৱা মাছ দাম কেনেকুৱা পাইছে? বেলেগতকৈ দাম কিছু কম বুলি কোৱা হয়। অলপ কম পাইছোঁ আমি, 400 টকাত পাইছোঁ প্ৰতি কিলো। প্ৰতি কেজি 400 টকা। আৰু একেবাৰে থলুৱা মাছ নহয় জানো? হয়, থলুৱা মাছ। মেজিৰ কাৰণে ভেলাঘৰত খাব? মেজিৰ কাৰণে লৈছোঁ, নিশাৰ ভোজৰ কাৰণে। হয়। আপোনালোকে কিমানে অংশগ্ৰহণ কৰে এই ভোজত? একেলগে কিমান পৰিয়ালে অংশগ্ৰহণ কৰে? আমাৰ একেলগে 17 ঘৰ গিৰি। হয়, তাৰে আমাৰ হ'ব মানুহ 130 মানুহ হ'ব। বাকী মেজি ভেলাঘৰ সজা হৈছে। একেবাৰে মানে সকলো প্ৰস্তুতি শেষ হৈ গৈছে? সকলো প্ৰস্তুতি শেষ হৈ গৈছে অলৰেডি। আজি আৰু কি আছে? ভকুৱা মাছটো আমি গম পালোঁ বাৰু, আৰু কি ব্যঞ্জন থাকিব? আমাৰ গাহৰি থাকিব মেইনলি, তাৰপিছত মুৰ্গী থাকিব, মানে মাছ মাংস সকলো থাকিব। ভেলাঘৰত হ'ব নেকি? মই আৰু অকণমান দেখুৱাম। একেবাৰে সতেজ আৰু জীয়া মাছ দেখিলেই আচলতে ইয়াত ক্ৰয় কৰাৰ মন যাব সকলোৰে। চাওক, পুখুৰীৰ পৰা উঠা এইমাত্ৰ আনি ইয়াত মাছসমূহ মেলি দিয়া হৈছে এই ধৰণে। ভকুৱা, চিতল, আৰি, বৰালি। মই অকণমান মাছ যদি সম্ভৱ হয় দেখুৱাই দিবলৈ মই অকণমান অনুৰোধ জনাম। এয়া তেওঁলোকৰ থলুৱা মীন পালকে ইয়াত এই ধৰণে এই যিসমূহ তেওঁলোকৰ পুখুৰীৰ মাছ, আৰি মাছ লৈ আহিছে ইয়ালৈ। আৰি মাছ হওক, ভকুৱা হওক, বিকেট হওক, বিভিন্ন ধৰণৰ মাছ আছে। মই অকণমান কথা পাতিম। দাদা, আপোনালোকৰ থলুৱা মীন পালকৰ দ্বাৰাই আয়োজিত এখন যি মেলা, ভোগালী মেলা, গতিকে কিমান পাইছে? ভিৰ কিমান? বহুত আপোনাৰ যোৱাকালি 10টা বজাৰ পৰা গোটেই ৰাতি এতিয়ালৈকে চলি আছে ভিৰ আপোনাৰ। যোৱাকালি নিশাৰ পৰা চলি আছে? যোৱাকালি দিনৰ 10টা বজাৰ। দিনৰ 10 বজাৰ পৰা এতিয়ালৈকে এই ধৰণে এনেকৈ বিক্ৰী হৈছে। কিমান মাছ বিক্ৰী কৰিলে এতিয়ালৈকে? আমাৰ 40 কুইণ্টেলৰ ওপৰত গ'ল আৰু আমাৰ ষ্টক আৰু প্ৰায় 40-50 কুইণ্টেল আছে আৰু। মানে আপুনি 100 কুইণ্টেল মাছ বিক্ৰীৰ লক্ষ্য লৈছে? টাৰ্গেট লৈছিলোঁ। অলমষ্ট 40 কুইণ্টেল গ'ল। এতিয়া আৰু 50-60 কুইণ্টেল মাছ ষ্টক আছে আৰু। সেইখিনিও যাব? আমি এতিয়া 10টা বজাই নাই চাগে। আমি লগ পাইছোঁ বহু মানুহ, বহু দূৰৰ পৰা লোকসকল আহিছে। হয়, একচুৱেলি চাওক, মাছটো আমি থলুৱাভাৱে উৎপাদিত, আৰু ছেকেণ্ডলি মাছটো বহুত কম দামত দিছোঁ আপোনাৰ। যিটো মাছ আপোনাৰ আমাৰ ওচৰৰ যিবিলাক হ'লচেল মাৰ্কেট 600 টকা ভোকা গৈ আছে, আমি এতিয়া 450 দিছোঁ আপোনাৰ। আৰু চিতল আপোনাৰ 1000 গৈছে, আমি 700-600 এনেকৈ দিছোঁ। আৰু আপোনাৰ 1200 গৈছে, আমি 600 টকা দি দিছোঁ। সেইকাৰণে চাগে মানুহখিনি আহিছে। মাছ আগতেও ইয়াৰ পৰা ক্ৰয় কৰে নে? আগতেও কৰোঁ। এই ঘৰৰে হয়, ভাইটিয়ে হয়, ওচৰৰে ঘৰ মোৰ। সৰুৰ পৰা তাক দেখি আহিছোঁ মাছৰ লগত। সি বহুত সংগ্ৰাম কৰি পেলাই আজি এইখিনি পৰ্যায়ত পাইছে। আৰু হওক, ভাল হওক। আমি দেখিছোঁ আহি থাকোঁতে বহুকেইখন বজাৰ আছে, কিন্তু এই বজাৰখনলৈ বা এই মেলাখনলৈ কিয় আহে মাছ ক্ৰয় কৰিবলৈ? ইয়াতে কোনো আপোনাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে তেওঁ, একদম থলুৱা। আৰু সি বহুত কষ্ট কৰিছে এইটোৰ কাৰণে, অকল ৰাইজক খুৱাম বুলি কৰিছে। আজি যিখন তেওঁ যদিও ব্যৱসায় কৰি আছে, কিন্তু একদম কম দামত পাইছোঁ মাছ। মই নিজে অভিজ্ঞতা। একেটা স্থানতে মাছৰ
উপৰিও আমি দেখুৱাম মাংসও আছে ইয়াত বিভিন্ন ধৰণৰ ছাগলী গাহৰি ইত্যাদি ইয়াত মাংসৰ ব্যৱস্থা কৰা হৈছে মুৰ্গী হাঁহ সকলো আছে অৰ্থাৎ একে স্থানতে আহিলেই ভোগালীৰ গোটেই বজাৰ যাতে কৰিব পাৰে সেইধৰণে তেওঁলোকে ব্যৱস্থা কৰি দিছে আৰু জুইও জ্বলি আছে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে আৰু আমি দেখিছোঁ যে মাংসও আপুনি ইয়াত ৰাখিছে মাংস পিঠা পনা গোটেইখিনি আছে আমাৰ কৃষকৰ দ্বাৰাই আমাৰ ইয়াত গোটেই আমাৰ চব লোকেল প্ৰডাক্ট ইয়াত আমাৰ যিখিনি আমাৰ মানুহ থাকে তেওঁলোকে আমি ইয়াত কৰোঁ নিজাববীয়াকৈ গোটেইখিনি আপোনাৰ থলুৱাভাৱে উৎপাদিত কৰোঁ এই বস্তুখিনি আগতে এইখিনি বস্তু আমি ইয়াত ওলাই দিছোঁ আৰু আমাৰ যোৱাকালিৰ পৰা বহুত বেপাৰীও হৈছিলে দিব কাৰণে আমি দিয়া নাই কিন্তু মাছৰ অকণমান বাকী দামবিলাক কওকচোন আপুনি অকণমান মাছো দেখুৱাম দৰ্শকসকলক চিতল চিতল 600 টকা 600 650 এনেকুৱা আৰু আৰি আপোনাৰ 700 750 ভকুৱা 600 650 আৰু আপোনাৰ ভকুৱা 450 400 আৰি 450 700 বাকী বিঘেটবিলাক আপোনাৰ 250 300 বৰালি কেনেকৈ দিছে বৰালি আপোনাৰ 600 600 বৰালি 600 টকা এইটো তাৰ ডাঙৰ বৰালি আছে 600 400 এইটো কিমান বছৰ এবছৰতে নাই 3 বছৰ 3 বছৰ হয় 3 বছৰ হয় এই ধৰণে মাছ আৰু ষ্টক আছে আপোনাৰ বহুত আছে এইবোৰ পুখুৰী এইবোৰ আছে ইয়াত আহিলে পুখুৰীৰ পৰাই মাছ উঠাই খোৱাৰ নিচিনা হয় এইবিলাক গোটেই ষ্টক আপোনাৰ ক'ৰ পৰা আহিছে খুৰা ক'ৰ পৰা আহিছে মই আহিছোঁ গুৱাহাটীৰ পৰাই গুৱাহাটীৰ পৰা আহিছে মাছ ল'লে ল'লোঁ গুৱাহাটীত আমি দেখিছোঁ উজান বজাৰৰ পৰা আমি আহিছোঁ তাতো বহুত ভিৰ কিন্তু আপুনি গুৱাহাটীৰ পৰা চন্দ্ৰপুৰলৈ অহাৰ কাৰণ ময়ো জন্মদিনৰ পৰাই চাই আহিছোঁ কিন্তু ইয়াতে আহিলোঁ এইবাৰ মাছটো ভাল পাইছে ইয়াত ভাল পাইছোঁ ইয়াত কি মাছ ল'লে আপুনি ভকুৱা ল'লোঁ দুটা আৰি দুটা ল'লোঁ আজি মানে আৰি আৰু ভকুৱাৰে উৰুকাৰ নিশাৰ সাজ খাব নিশ্চয় আৰু এয়া পুখুৰী তেওঁলোকে মাছ এতিয়াও তেওঁলোকৰ ইয়াৰ পৰা মাছ লৈ অনা হৈছে আৰু মাছ আনি আছে বিক্ৰী কৰি আছে এই ধৰণৰ এটা ব্যৱস্থা আৰু খুব ধুনীয়া এটা পৰিৱেশ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ